নমস্কাৰ এতিয়া মানে কথাটো হৈ গ'ল আপোনালোকে কালিলে কেনেকা ট্ৰেড কৰিব চাওক নিফটি 50 কি কৰিছে এটা আপ সাইডলৈ মুভ যাবলৈ চেষ্টা কৰিছে এতিয়া আমি কথাটো হ'ল কেনেকা আমি ট্ৰেড কৰিবলৈ এক্সপেক্ট কৰিম মোৰ যেটো ফাৰ্স্ট ভিউ আছে আপোনালোকে যদি চাই চাওক আজি মাৰ্কেটে কি কৰিলে এই খিলেলৈকে যদি আপোনালোকে চাই নিফটি 50 ত মই প্ৰথম দেখুৱাই আছো এতিয়া চাওক মাৰ্কেটে চাওক ইয়াৰ পৰা বেৰিছ এক্সপেক্ট চাওক এটো বেৰিছ হ'ল এতিয়া এটোৰ পৰা মাৰ্কেটে চাওক ইয়াত এট দিছে ইয়াৰ পৰা মাৰ্কেটে এটো কি কৰিলে এটা ব্ৰেক দিলে এই লেভেলটো ব্ৰেক দিলে ব্ৰেক দি পেলাই মাৰ্কেটে ডাউন ট্ৰেন্ডলৈ আহিলে এতিয়া ট্ৰেপ কৰি মাৰ্কেটে আকৌ এটো যেটো লেভেল আছিল হেতু লেভেলৰ আশে-পাশে হৈ গ'ল এতিয়া মাৰ্কেট যদি কাললে আপোনাৰ ওপেনিং হয় ফ্ল্যাট ওপেনিং বা অকমান গ্যাপ আপ ওপেনিং হয় মাৰ্কেট ভুমকে ইয়ালৈকে ফাৰ্স্ট টাৰ্গেট ৰাখিব সেকেন্ড টাৰ্গেট আপুনি ৰাখিব 24900 বা 25000 লৈকে আপুনি মাৰ্কেটত এক্সপেক্ট কৰিব পাৰে যে মাৰ্কেটত ইমানলৈকে যাব এতিয়া কথাটো হ'ল এই ৰেঞ্জটো আমি কাললে মনত ৰাখিব লাগিব মানে 24650 ৰেঞ্জত কালিলে কি কৰিব হেতুত আমি অকমান চাই চিতি ট্ৰেডসমূহ কৰিব লাগিব হেতুৰ পৰা আপুনি এখিলেকে টাৰ্গেট ৰাখিব হা 24600 লৈকে নিফটি 50 ক্ষেত্ৰত হেতু টাৰ্গেট আপুনি ফাৰ্স্ট টাৰ্গেট ৰাখিব আৰু বেৰিছ মই কেতিয়া হম যেতিয়া মাৰ্কেটে যদি আকৌ এখিৰ পৰা ধৰক মাৰ্কেটে এনেকা কনসলিডেট কৰিব বিচাৰে তেতিয়া হলে আপুনি আৰু এটা এগ্ৰেছিভলি ইমানলৈকে আহিবলৈ যেটো এই লেভেলটো আছে দেখিছেনে এই লেভেলটো আৰু কোন তললে ধৰি লওক ইমানটো 24450 আশে-পাশে মাৰ্কেট ইয়ালৈকে আহিব লাগিব তাৰ পিছতে মাৰ্কেটে কি কৰে হেতু পিছত আমি আপসাইডলে বা ডাউন ট্ৰেন্ডলে এক্সপেক্ট কৰিম কিন্তু কাললে মোৰ ভিউ আছে এটো যাৱাৰ সম্ভাৱনা আছে গতিকে এটো আমি ফলো কৰিবলৈ চেষ্টা কৰিম ঠিক আছে আপোনালোকে কেনেকুৱা ভিউ ৰাখিছে কমেন্ট কৰি জনাব এতিয়া মই পুনে আপোনালোকক লৈ যাব বিচাৰিছো সেনসেক্সটো সেম আপুনি যদি চাই সেনসেক্সটো বিশেষ তেনে ক'বলগীয়া নাই সেনসেক্সটো সব ঠিকই আছে অলপ খালি ডাউন ট্ৰেন্ড যাবলৈ চেষ্টা কৰিছিলে আৰু অকমান ডাউন যাব লাগিছিলে মোৰ মতে আৰু ইমান মান যাব লাগিছিলে তাৰ পিছতে আমাৰ কাৰণে বেষ্ট ট্ৰেড হ'ল নতেন আপসাইডৰ কাৰণে ঠিক আছে বাৰু যাই হওক এতিয়া আমি যদি চাও যে নিফটি 50 বা ফিন নিফটি কি কৰিছে চাওক ফিন নিফটি অকমান কি কৰিছে সাইডৱেজ ৰেঞ্জ এটা বনাবলৈ চেষ্টা কৰিছে সাইডৱেজ ৰেঞ্জ যে নহয় মানে এইটো এটা ৰেঞ্জ সাইডৱেজ এনেকুৱা এইটো ৰেঞ্জৰ ভিতৰত যেতিয়া থাকিব এইটো সাইডৱেজ ৰেঞ্জ বুলি কয় মাৰ্কেট যে অকল এই এনেকা অকমান ইমানটো থাকিলে সাইডৱেজ ৰেঞ্জ হয় হেতুৱে নহয় মাৰ্কেটে এই ৰেঞ্জৰ ভিতৰত যেতিয়া থাকিব এইটো এটা সাইডৱেজ ৰেঞ্জ ডাঙৰ টাইম ফ্ৰেমত যদি আপোনালোকে চাই সাইডৱেজ ৰেঞ্জে হ'ব এতিয়া এৰো মাৰ্কেটে হয় আপ ডাউন দিছে কিন্তু 50% দিছে এনেকা এতিয়া আমি অকমান ট্ৰেড সমূহ এনালাইসিস ভালৰে কৰিব লাগিব মাৰ্কেটে কি কৰিছে চাওক আপসাইডলৈ গ'ল তাৰপিছত মাৰ্কেটে আকৌ ডাউনলৈ আহিলে আকৌ আপসাইডলৈ গ'ল লগে মাৰ্কেট ডাউনলৈ আহিলে আপসাইডলৈ গ'ল ডাউনলৈ আহিলে আপসাইডলৈ গ'ল ডাউনলৈ আহিলে কেইবাৰ টাচ কৰিছে এবাৰ দুবাৰ তিনিবাৰ চাৰিবাৰ পাঁচবাৰ এইবাৰ যদি মাৰ্কেট গ'ল টু গ'ল আৰু যদি নগ'ল মাৰ্কেট তেতিয়া হলে আপুনি বেৰিছ এটা টাৰ্গেট এক্সপেক্ট কৰিব পাৰে যেটো ফাৰ্স্ট টাৰ্গেট আপুনি ৰাখিব পাৰে ফিন নিফটি ক্ষেত্ৰত মই কৈছো 24600 তাৰপিছত সেকেন্ড টাৰ্গেট ৰাখিব 24500 এটা ডাঙৰ ক্যাপচাৰ আপুনি কৰিবলৈ গৈ আছে আৰু যদি আপসাইডলৈ তুৰন্ত গুচি গ'ল তেতিয়া হলে আপুনি কিন্তু হেতু পটককে ধৰিব নোৱাৰিব কাৰণ মাৰ্কেট বহুত তুফান গুচি যাব 24900 ফাৰ্স্ট টাৰ্গেট সেকেন্ড টাৰ্গেট হ'ল 25000 তাৰ পিছত 25100 বা 150 লৈকে মাৰ্কেট যোৱাৰ ভিউ আছে নিফটি 50 টো কলো এতিয়া যেহেতু ফিন নিফটি গৈছিলো ফিন নিফটি তালৈকে আপুনি টাৰ্গেট ৰাখিব পাৰে আপোনাৰ ভিউ কেনেকুৱা আছে কমেন্ট কৰি জনাব এতিয়া মই পুনে লৈ গৈছো যে বেংক নিফটি যেহেতু বেংক নিফটিটো অকমান কি হৈছে আমাৰ কাৰণে ইমান মানে খাস পোৱা নাই বেংক নিফটি ট্ৰেড কৰি আমাৰ ভাল লগা নাই কাৰণটো আৰু গম পাই এতিয়া হলেও চাওক মাৰ্কেটে সেই কাৰণে কি কৰিছে আগৰ যেটো মোমেন্টাম আছিল হেতু নাইকিয়া কৰিব লাগিছে যদি মাৰ্কেটখনলৈ চাই আপুনি কি হৈছে আগৰ নিচিনা মোমেন্টাম দেখিবলৈ পোৱা নাই এতিয়া প্ৰথম যেনেকুৱা হৈছিল মাৰ্কেট ওপেনিং তেনেকুৱা টাইপলৈ গৈ আছে এতিয়া হলেও মাৰ্কেট কি হৈছে চাওক ইয়াৰ পৰা আপোনাৰ আপসাইডলৈ গ'ল হয়নে তাৰপিছতে আকৌ ইয়াৰ পৰা সেলাৰ হ'ল সেলাৰ আহিলে আকৌ আপসাইডলৈ গ'ল বায়াৰ আহিলে আকৌ সেলাৰ আহিলে তেনেকা মাৰ্কেট আপ ডাউন কৰি আছে এতিয়া এটা ট্ৰেন্ড বনাবলৈ চেষ্টা কৰিছে চাওক মানে ইয়াত দেখুৱাই আছে যে যেতিয়া মাৰ্কেট আপসাইডলৈ যাব নহয় তৎক্ষণাত যাব গতিকে আমি যদি চাও ইয়াত এটা সৰুকে ট্ৰেন্ড লাইন এনেদৰে ড্ৰ কৰিব পাৰো এইটো দেখিছেনে এটা ট্ৰেন্ড লাইনটো অকমান যদি কালিলে ইয়াত ওপেনিং হৈ যায় তেতিয়া হেতু কিন্তু আমাৰ কাৰণে অকমান বেয়া হ'ব মাৰ্কেটে যদি এখিত ওপেনিং হয় বা গ্যাপ ডাউন এখিত ওপেনিং হয় মাৰ্কেটে ইয়াৰ পৰা ওপেনিং হয় আপসাইডলৈ যদি যায় ফাৰ্স্ট টাৰ্গেট এটো সেকেন্ড টাৰ্গেট মই কৈছো ডাইৰেক্ট 54200 লৈকে আপুনি ৰাখিব পাৰে ফাৰ্স্ট টাৰ্গেট সেকেন্ড টাৰ্গেট ঠিক আছে প্ৰথমতে ইয়াত আমাৰ ওপেনিং হ'ব লাগিব আৰু যদি মাৰ্কেট ইয়াত ওপেনিং হয় তেতিয়া হলে ফাৰ্স্ট টাৰ্গেট ইমান ৰাখিব পাৰে যদিও মাৰ্কেট ধাৰামকে গিৰাৰ চেষ্টা আছে আৰু চাওক মাৰ্কেটে কিন্তু ওৱান টাইম মুভো দি দিব পাৰে গ্যাপ আপ ওপেনিং হয় ডাইৰেক্ট হয়তো আপসাইডলৈ ডাইৰেক্ট এনেকা গুচি যোৱাৰ প্লেন থাকিব পাৰে গতিকে হেতু এটা আমি চাবলগীয়া বিষয় এতিয়া ইয়াৰ ভিউ মতে কি কৈছে একবাৰ দুইবাৰ তিনি চাৰিবাৰ টাচ কৰিছে হয়নে পাঁচবাৰ এইটো এটি পাঁচবাৰ গতিকে আপুনি কি কৰিব মাৰ্কেটত এই ৰেঞ্জটো অকমান চাব লাগিব যদি ৰেঞ্জ হিচাপে চাই চাওক 53650 ৰ পৰা মাৰ্কেটত আপুনি চাব লাগিব 53200 ৰ ভিতৰত মাৰ্কেটত অকমান আপুনি সাৰ্ভাইভ কৰি থাকিবলৈ চেষ্টা কৰক তাৰ পিছত আপুনি ডাঙৰ ট্ৰেড সমূহ এক্সপেক্ট কৰক মানে ডাঙৰ মোমেন্টাম সমূহ এক্সপেক্ট কৰক যে ইয়ালৈকে মাৰ্কেট যোৱাৰ ভিউ দেখা পাইছো গতিকে আজিলৈ ভিডিওটো ইমান আছিল যদি ভিডিওটো চাই ভাল পাইছে লাইক শেয়াৰ সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব ধন্যবাদ